Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম ডিসকাস কৰিম APSC চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ যোনটো পৰীক্ষা অনুষ্ঠিত হ'ব ইলেকশ্যনৰ পিছত মানে APSC এনুৱেল ক্যালেন্ডাৰখনত জুন জুলাই দিয়া আছে সো আপোনালোকে হেই তেনুকাতে আপোনালোকে একচুয়ালি একদম এক্স্যাক্টলি প্ৰিসাইজ ডেট এতিয়ালৈকে APSC ফালৰ পৰা ডিক্লেয়াৰ কৰা হোৱা নাই কিন্তু পৰীক্ষাটো জুন জুলাইত অনুষ্ঠিত হ'ব বুলি এনুৱেল ক্যালেন্ডাৰখনত মেনশন আছিল সো আপোনালোকে জুনত নহলেও জুলাইত মোস্ট প্ৰবেবলি হোৱা সম্ভাৱনা বহুত বেছি আছে সো হেতু কাৰণে এতিয়া যোনটো চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ মই আপোনালোকৰ লগত অলৰেডি ডিসকাস কৰিছিলো ইয়াৰ এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CDPO বুলি হে প্লেলিষ্টৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনতে দিয়া আছে আপোনালোকে হেতু প্লেলিষ্ট চালে মানে গম পাব ইয়াৰ লগত সকলো ধৰণৰ ভিডিওছ পাই যাব এই পৰীক্ষাটোৰ লগত জড়িত তো ইয়াতে যোনটো সিলেবাস আছিল বা এক্সাম প্যাটাৰ্ন আছিল ইয়াতে তিনিখন পেপাৰ থাকিব ইংলিশ পেপাৰ 1 জেনাৰেল নলেজ পেপাৰ 2 আৰু অপচনেল সাবজেক্ট পেপাৰ 3 এতিয়া জেনাৰেল নলেজ পেপাৰ 2 খনৰ কথা মই আপোনালোকৰ সৈতে ভালকে হবিকে ডিসকাশন কৰিছিলো আৰু লগতে তাতে এটা ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল নলেজৰ কাৰণে কিন্তু ইংলিশৰ যোনখন পেপাৰ 1 আছে তাতো মই এতিয়া হেখিনি ইংলিশ পেপাৰ 1 খনৰ মই আপোনালোকক ষ্টাডি মেটেৰিয়েলছ এতিয়ালৈকে এভেইলেবল নাই কিন্তু মই আপোনালোকৰ সৈতে প্ৰিসি ৰাইটিংটো কেনেকৈ কৰিব লাগে আজিৰ ভিডিওটোত মই প্ৰিসি ৰাইটিংটো আপোনালোকৰ সৈতে ডিসকাস কৰিম যে ইংলিশত তিনটা সেকশন থাকিব এছে প্ৰিসি ৰাইটিং ৰিপৰ্ট ৰাইটিং আৰু ইংলিশৰ পেপাৰখন এখন অবজেক্টিভ নহয় সাবজেক্টিভ হ'ব মানে কনভেনশনাল এছে টাইপ হ'ব বাকি এখন অবজেক্টিভ OMR বেস মাল্টিপল চয়েস কোৱেশ্চনছ থাকিব এটা কোৱেশ্চনৰ এগেইনষ্টে চাৰিটা অপচন থাকিব অপচনেল পেপাৰ ইয়াতে দেখিছে OMR বেস MCQ টাইপ বুলি দিয়াই আছে দুইখন জেনাৰেল নলেজ আৰু অপচনেল সাবজেক্ট দুইখনে MCQ বেস পেপাৰছ থাকিব OMR বেস MCQ টাইপ থাকিব বাকি ইংলিশৰখন কনভেনশনাল এছে টাইপ কাৰণ এছে লিখিবলৈ আহিব সো অবভিয়াসলি আপোনালোকে মাল্টিপল চয়েস কোৱেশ্চনছত এনসাৰ দিব নোৱাৰে প্ৰিসি ৰাইটিং ৰিপৰ্ট ৰাইটিং তিনটা সেকশন থাকিব 100 মাৰ্কস থাকিব তাৰে আজি প্ৰিসি ৰাইটিংৰ ওপৰত ডিসকাস কৰিম ঠিক আছে তো আপোনালোকে প্ৰিসি এখন কেনেকৈ লিখি উলিয়াব এতিয়া প্ৰিসি ৰাইটিং আৰু ভিডিও বিলাকত এছে প্ৰিসি ৰিপৰ্ট এই গুটেকিটা ডিসকাস কৰিম মই আপোনালোকৰ সৈতে আজি প্ৰিসি ৰাইটিংৰ ওপৰত ভিডিওটো বনাইছো সো আপোনালোকে ভিডিওটো ভালকে মন কৰিব প্ৰিসি ৰাইটিংৰ কেটামান ৰুলছ থাকে এই ৰুলছ গিটা প্ৰথমতে জানি লওক ইয়াতে ভিডিওৰ স্ক্ৰিনত দেখিছে প্ৰথম ৰুলটো হল টাইটেল শুড বি স্টেটেড ক্লিয়াৰলি টাইটেলটো ভালকে ক্লিয়াৰলি আপোনালোকে মেনশন কৰিব ষ্টেট কৰিব তাৰ পিছত ফলো দি বিগিনিং মিডল এণ্ড এণ্ড ষ্ট্ৰাকচাৰ ইন্ট্ৰোডাকশন বডি কনক্লুজন ঠিক আছে তিনটা পোৰশনত লিখিব লাগে প্ৰিসিটো প্ৰথমতে beginning part to middle part to আৰু end structure to গুটি গিটা introduction body conclusion এই তিনটা পোৰশন এসেৰ ক্ষেত্ৰটো এপ্লিকেবল হয় খালি এসেত আপোনালোকে প্যাৰাগ্ৰাফ ওয়াইজ লিখিব লাগে মানে ইন্ট্ৰোডাকশন টু বেলেগ এটা প্যাৰাগ্ৰাফ 2-3 লাইনৰ তাৰ পিছত বডিটো থাকে বডিত আপোনালোকে কেবাটো প্যাৰাগ্ৰাফ ইউজ কৰিব পাৰে 10টা 20টা যিমান দৰকাৰ পৰে যিমান দীঘল কৰিব পাৰে তাৰ পিছত লাষ্টত কনক্লুজনটোত আপোনালোকে এটা সৰু প্যাৰাগ্ৰাফ লাষ্টত আকৌ 3-4 লাইনৰ প্যাৰাগ্ৰাফ এটা লিখি পেলাই এছেখন কমপ্লিট কৰিব লাগে ইয়াতে প্ৰিসিৰ ক্ষেত্ৰত আপোনালোকে ইন্ট্ৰোডাকশন বডি কনক্লুজন একটা সিঙ্গল প্যাৰাগ্ৰাফতে কমপ্লিট কৰিব লাগে অলৱেজ বিগিন উইথ এ কি সেন্টেন্স এটা কি সেন্টেন্সৰ থ্ৰুদি বিগিন কৰিব গুটেটো কি সেন্টেন্স মানে এটা কোটেশন টাইপৰ বা তেনেকুৱা ধৰণৰ যোনটোত আপোনালোকৰ যোনটো কোৱেশ্চন থাকিব কোৱেশ্চনৰ এটা ডাঙৰ প্যাৰাগ্ৰাফ দিয়া থাকিব সেই প্যাৰাগ্ৰাফটোৰ পৰা এটা সুইটেবল সেন্টেন্স লব কি সেন্টেন্স হেতুৰ পৰা আপোনালোকে সদায় বিগিন কৰিব 4 নম্বৰ পইণ্ট হল দা কি সেন্টেন্স শুড বি মেড ফ্ৰম দি আইডিয়া অফ দি হোল প্যাৰাগ্ৰাফ তো গুটে প্যাৰাগ্ৰাফটোত যে যোনটো আইডিয়া থাকিব হেতুৰে এটা কি সেন্টেন্স হিচাপে ইউজ কৰিব গুটে মানে যোনটো প্যাৰাগ্ৰাফ দিয়া থাকিব কোৱেশ্চনত সেই কোৱেশ্চনৰ প্যাৰাগ্ৰাফটোৰ পৰা এটা আপোনালোকে আইডিয়া লব সেই আইডিয়াটোৰ পৰা এটা জাস্ট সিঙ্গল সেন্টেন্স দি পেলাই কি সেন্টেন্স হিচাপে ইউজ কৰি পেলাই স্টাৰ্ট কৰিব হেতু আপোনালোকৰ ইন্ট্ৰোডাকশন হিচাপে কাম কৰিব এভয়েড ইউজিং ফ্ৰেজেছ ফ্ৰম দি গিভেন প্যাৰাগ্ৰাফ আৰু যোনটো প্যাৰাগ্ৰাফ কোৱেশ্চনত দিয়া থাকিব হেতুৰ পৰা হবিশেষ মানে এক্সাক্ট মানে ফ্ৰেজ বা ওয়ার্ডস একেবাৰে ইউজ কৰিব ওয়ার্ড ইউজ কৰিব পাৰিব কিন্তু এক্সাক্ট সেন্টেন্স কপি পেস্ট নকৰিব অকমান নিজৰ ভাষাত বস্তুটো মানে আপোনালোকে তাতে দেখুৱাবলৈ চেষ্টা কৰিব খালি একেবাৰে কপি পেস্ট নকৰিব প্যাৰাগ্ৰাফটোৰ পৰা ইউজ সিম্পল ওয়ার্ডস আৰু ওয়ার্ডস বিলাক সিম্পল ৰাখিব একো জাৰ্গন ইউজ নকৰিব আৰু ইয়াতে মই আৰু এটা কথা ক্লিয়াৰ কৰি দিছো APSCত আপোনালোকে কমপ্লিকেটেড জাৰ্গনস ইউজ কৰিলে মাৰ্কস নাপায় ইয়াতে একদম সিম্পল ল্যাঙ্গুৱেজত লিখিব লাগিব এনেকুৱা ল্যাঙ্গুৱেজ যোনটো ক্লাস 4-5 ৰ লৰায়ো পঢ়ি পেলাই আপোনালোকৰ প্যাৰাগ্ৰাফটো বুজি পায় তো সো তেনেকুৱা ধৰণৰ ল্যাঙ্গুৱেজ ইউজ কৰিব লাগিব ইয়াতে APSC পৰীক্ষা বিলাকৰ কথা কৈছে বাকি এক্সামস বিলাকৰ মই কথা নাজানো APSC পৰীক্ষা বিলাকৰ মই ফেমিলিয়াৰ হয় সো মই হেতু কথা কৈ দিছো আপোনালোকে মানে কি বুলি কয় একদম টান জাৰ্গন বা তেনেকুৱা ধৰণৰ কমপ্লিকেটেড ওয়াৰ্ডস বা প্যাৰাগ্ৰাফ ফ্ৰেজেছ এবোৰ ইউজ কৰিব নোৱাৰে অকমান সিম্পল ওয়াৰ্ডছত ৰাখিব গুটেখিনি বস্তু সো তে সবে বুজি পায় তাৰপিছত 7 নম্বৰটো হল ইন্ট্ৰোগেটৰি এণ্ড এক্সক্লেমেটৰি সেন্টেন্স শুড বি এভয়েডেড ইন্ট্ৰোগেটৰি বা এক্সক্লেমেটৰি সেন্টেন্স বিলাক এভয়েড কৰিব আৰু লগতে দা ফাৰ্স্ট লাইন অফ দি গিভেন মেটাৰ শুড নট বি দি ফাৰ্স্ট লাইন অফ দি প্ৰিসি
ঠিক আছে তো যোনটো আপোনালোকৰ কি বুলি কয় পেৰাগ্ৰাফ দিয়া থাকিব সেই পেৰাগ্ৰাফটোৰে ফাৰ্স্ট লাইনটো আকৌ প্ৰিচিটোৰ ফাৰ্স্ট লাইন হ'ব নালাগে জাস্ট এটা বেসিক আইডিয়া লৈ পেলাই নিজৰভাৱে এটা ফাৰ্স্ট লাইন ইয়াতে ক্ৰিয়েট কৰিব বা কিবা যদি ইম্পৰ্টেন্ট কোটেশনছ কিবা মনত আছে এই পেৰাগ্ৰাফটোৰ লগত জড়িত হৈ থকা তেনেকুৱা ধৰণৰ কোটেশন যদি কিবা আপোনালোকৰ মনত পৰে তেতিয়া সেই কোটেশনটো ভৰাই দিব পাৰে এজ এ কি সেন্টেন্স সিলেক্ট দি মোস্ট এপ্ৰোপ্ৰিয়েট আৰ্গুমেন্ট এজ দি কি সেন্টেন্স আটাইকে মোস্ট এপ্ৰোপ্ৰিয়েট আৰ্গুমেন্ট to select কৰি পেলাই কি সেন্টেন্স হিচাপে তাতে ভৰাব the precis should be 1/3 of the given matter question to যিমান দীঘল থাকিব তাৰে 1/3 হ'ব লাগিব তিনি ভাগৰ এভাগ হ'ব লাগিব precis the precis should be written within a paragraph আৰু একটা সেম পেৰাগ্ৰাফৰ ভিতৰতে precis খন লিখি উলিয়াব লাগিব ঠিক আছে তো টোটাল এই 11টা পইণ্ট আপোনালোকে মনত ৰাখিব precis লিখাৰ সময়ছোৱাত এতিয়া মোৰ ইয়াতে এটা কোৱেশ্চন আছে মই কোৱেশ্চনটো আপোনালোকৰ সৈতে শেয়াৰ কৰিছো precis ইয়াতে লিখিছে write a precis of the following passages and add a suitable title to it এই গুটেই পাসেজটোৰ পা এখন সুইটেবল প্ৰিসি লিখিব কৈছে আৰু সুইটেবল টাইটেল এটা ইয়াতে এড কৰিব কৈছে সো ইয়াতে মই যদি পঢ়ি চাও তেতিয়া হলে আপোনালোকে পেৰাগ্ৰাফটো চাব কনস্টিটিউশন অফ এ কান্ট্ৰি লেজ ডাউন দি বেসিক স্ট্ৰাকচাৰ অফ দি পলিটিক্যাল সিস্টেম আন্ডাৰ হুইচ দি পিপল are to be governed. It establishes the main organs of the state, the legislature, the executive and the judiciary, defines their powers, demarcates their responsibilities and regulates their relationships with each other and with the people. Next paragraph to rahise etu question hoy thik ase etu question hoy apnaloke etu answers boli na bhaibo etu question hoy in a democracy sovereignty vests in the people and ideally the people given themselves but with the growing complexities of administration and the size of the nation states direct democracy is no more feasible in a modern representative democracies people exercise their inalienable right to decide how and by whom they should be governed the very first and the most fundamental application of their sovereignty by the people is in getting to themselves a constitution which outlines the ground rules under which certain powers are transferred to different organs of the state and are to be exercised by them the constitution of a country may also be described as its foundational law which ordains the fundamentals of its polity and on the altar of which all other laws and executive acts of the state are to be tested for their validity and legitimacy. Every constitution represents the vision and values of its founding fathers and is based on the social, political and economic ethos and faith and aspirations of the people. It is wrong to regard a country's constitution as a mere inert document for constitution is not only which is written in the text of the constitution is a living organism of functioning institutions it keeps constantly growing evolving every constitution gets meaning and content only from the manner in which and the people by whom it is operated the effects it acquires from how it is inseparable by course of the land and the conventions and practices that grow around it in the actual process of its making ঠিক আছে working so এটো পেৰাগ্ৰাফত আপোনালোকে দেখিছে কনস্টিটিউশন খনৰ কথা কৈছে কনস্টিটিউশনে কেনেকে এখন দেশ চলোৱাত সহায় কৰে আৰু কনস্টিটিউশন খন এখন লিভিং ডকুমেন্ট বুলি কৈছে লিভিং অৰ্গানাইজিম বুলি কৈছে মানে কনস্টিটিউশন ইভলভ হৈ থাকে বা টাইমত চেঞ্জেস হৈ থাকে ফৰ এক্সাম্পল ইন্ডিয়ান কনস্টিটিউশন খন আপোনালোকে দেখিছে এমেন্ডমেন্টৰ থ্ৰুৱেদি চেঞ্জেস কৰি থাকে প্ৰেজেন্ট টাইমত যেতিয়া সময় যে আমি যেটো আগবাঢ়ি গৈ আছো সময়ত সো সময়ৰ লগে লগে কিছুমান চেঞ্জেস দৰকাৰ পৰে একদম আগতে যেতিয়া কনস্টিটিউশনখন বনাইছিলে তেতিয়া কনস্টিটিউশনখন অলপ বেলেগ আছিল 1947 1950 কিন্তু এতিয়া গৈ পেলাই কনস্টিটিউশনখন বহুতখিনি চেঞ্জেস কৰা দৰকাৰ পৰিছে কাৰণ দেখখনো আগবাঢ়ি গৈ আছে সময়ও আগবাঢ়ি গৈ আছে তো হেখিনিৰ লগত আপোনালোকে এডাপ্ট কৰিবৰ কাৰণে কনস্টিটিউশনখনত এমেন্ডমেন্ট আনি পেলাই চেঞ্জেস কিছুমান আনা হৈছে কাৰণ ইয়াতে ডেমোগ্ৰাফিক চেঞ্জেস হৈছে গোটে দেখখনত বহুতখিনি বস্তু সোশ্যাল পলিটিক্যাল ইকোনমিক ডেমোগ্ৰাফিক গোটেবিলাক চেঞ্জেস আহিছে গোটে দেখখনত সো হে কাৰণে কনস্টিটিউশনখনো চেঞ্জ কৰিবলগীয়া হয় আৰু ইয়াতে কনস্টিটিউশনখন এখন এটা ইয়াৰ এই পেৰাগ্ৰাফটো মানে কনস্টিটিউশনৰ ওপৰতে বেস কৰি পেলাই গোটে পেৰাগ্ৰাফটো দিছে এটা পেৰাগ্ৰাফটো পঢ়ি পেলাই আপোনালোকে এটা সুইটেবল টাইটেল দিব লাগিব আৰু এটা কি সেন্টেন্সৰে গোটে আনসাৰটো আপোনালোকে আৰম্ভ কৰিব লাগিব আৰু ইয়াতে যোনটো টাইটেল দিয়া হৈছে হেতু হৈছে এটা এটো আনসাৰ ঠিক আছে এটা কোৱেশ্চনটো হৈ গল এটা মই আনসাৰলৈ আহিছো দি কনস্টিটিউশন ইজ আ লিভিং ডকুমেন্ট হেতু এটা টাইটেল দিয়া হৈছে আপোনালোকে গোটে পেৰাগ্ৰাফটো পঢ়ি পেলাই এটা সুইটেবল টাইটেল দিব পাৰিব লাগিব কাৰণ আপোনালোকৰ টাইম কম থাকিব সো হেতু কাৰণে হেতু টাইমতে আপোনালোকে গোটে পেৰাগ্ৰাফটো পঢ়িব পেৰাগ্ৰাফটোৰ মেইন কনসেপ্টটো কি হেতু বুজি ল'ব কিহৰ ওপৰত বেস কৰি পেলাই গোটে পেৰাগ্ৰাফটোত মানে কি কোনটো সাবজেক্ট মেটাৰৰ ওপৰত কনসেন্ট্ৰেট কৰিছে গোটে পেৰাগ্ৰাফটো ইয়াতে যেটো কনস্টিটিউশনৰ ওপৰত ইয়াতে কনসেন্ট্ৰেট কৰিছে গোটে পেৰাগ্ৰাফটোত কোৱেশ্চনত সো হেতু কাৰণে দি কনস্টিটিউশন ইজ আ লিভিং ডকুমেন্ট বুলি টাইটেল দিয়া হৈছে এতিয়া কি সেন্টেন্সৰে হৈতে
পেৰেগ্ৰাফটো আৰম্ভ কৰিছে ইয়াতে লিখিছে দ্য কনষ্টিটিউশ্যন অফ এ কাণ্ট্ৰি ইজ এ লিভিং ডকুমেণ্ট এণ্ড এজ ইট ইভলভছ চেঞ্জেছ অভাৰ টাইম এণ্ড এডাপ্টছ টু নিউ চাৰ্কামষ্টেঞ্চেছ ঠিক আছে ইয়াতে এইটো কি চেণ্টেন্স বা এইটো ইন্ট্ৰডাকশ্যন বুলি ক'ব পাৰে বা বিগিনিং বুলি ক'ব পাৰে ইয়াতে প্ৰথম কি চেণ্টেন্সটো হ'ল দি কনষ্টিটিউশ্যন অফ এ কাণ্ট্ৰি ইজ এ লিভিং ডকুমেণ্ট এজ ইট ইভলভছ চেঞ্জেছ অভাৰ টাইম এণ্ড এডাপ্টছ টু নিউ চাৰ্কামষ্টেঞ্চেছ আৰু এই লাইনটো একেবাৰে কপি পেষ্ট নহয় অকণমান তাৰ পৰা লোৱা হৈছে কিন্তু কিছুমান ইয়াতে যিহেতু ফ্ৰেজেছ আৰু ৱৰ্ড চেঞ্জ কৰা হৈছে সেইকাৰণে কপি পেষ্ট বুলি ক'ব নোৱাৰে আপোনালোকে কপি পেষ্ট নকৰিব আৰু ইয়াতে নেক্সটটো হ'ল ইট ইজ এ কাণ্ট্ৰিজ set of rules regulating the powers of this government and the rights of its citizens in a democracy. A constitution helps serve as a set of rules and principles that all the people in a country can agree upon as the basis of the way in which they want the country to be governed. ঠিক আছে ইয়াৰ লকে আপোনালোকৰ বডিটো হৈ গ'ল প্ৰথম সেন্টেন্সটো ইন্ট্ৰডাকশ্যন আৰু বডিটোত আপোনালোকে নেক্সট ইট ইজ এ কাণ্ট্ৰিজ সেট অফ ৰুলছ থাৰ্ড লাইনৰ পৰা আপোনালোকৰ যোনটো লাষ্ট ফোৰ্থ লাইনলৈকে বডিটো হৈ গ'ল লাষ্টত এতিয়া কনক্লুজন ইট ইজ এ ছেট অফ ডকুমেণ্টছ ডেট এম্বডিজ অল দি ফাণ্ডামেণ্টেল এণ্ড অৰ্গেনিক লজ এণ্ড প্ৰিন্সিপালছ অফ এ কাণ্ট্ৰি এইটো আপোনালোকৰ লাষ্টৰ যোনটো কি বুলি ক'ব পাৰি কনক্লুজন বুলি ক'ব পাৰি চ' একেটা পেৰেগ্ৰাফতে লিখি উলিয়ালে আৰু 1/3 হ'ব লাগিব চাইজটো চ' সেইটো কাৰণে 3 ভাগৰ এভাগ চাইজত মানে যোনটো পেৰেগ্ৰাফ দিয়া থাকিব কুৱেশ্যনত তাৰে 3 ভাগৰ এভাগ লিখিব লাগে প্ৰিচিটো আৰু এইটো প্ৰিচি লিখি উলিয়ালে চ' ইমানে লিখিব লাগিব ইয়াতকৈ বেছি নালাগে আপোনালোকে যে লাইনকেইটা কাউণ্ট কৰে 1 2 3 4 5 6 7 8 11 লাইনত হৈ গ'ল চ' আপোনালোকে পেৰেগ্ৰাফটো চাব পেৰেগ্ৰাফটো 1/3 হ'ব লাগে ইয়াতে 11 লাইন 11 নকৰি পেলাই আপোনালোকে 15 লাইন মানো লিখিব পাৰিছিলে ইয়াতে খালি গোটেই কনচেপ্টটো ইয়াতে ক্লিয়াৰ হৈ গৈছে 11 লাইনত চ' সেইটো কাৰণে 11 লাইনতে এইটো কনক্লুড কৰা হৈছে ঠিক আছে তো এইটো হৈ গ'ল আপোনালোকৰ প্ৰিচি ৰাইটিং চ' এনেকৈ লিখিব লাগিব আৰু এতিয়া প্ৰিচি কি আহে কোনেও ক'ব নোৱাৰে সেইকাৰণে ইম্পৰ্টেণ্ট প্ৰিচি বা ইম্পৰ্টেণ্ট কিবা সেইবোৰ আপোনালোকে বিচাৰি লাভ নাই আপোনালোকে কিছুমান গুগলত চাৰ্চ কৰিব আৰু তেনেকৈ প্ৰিচি এখন 3-4খন প্ৰিচি যদি প্ৰেক্টিছ কৰি যায় পৰীক্ষাত যিকোনো ধৰণৰ পেৰেগ্ৰাফ আহিলে তাৰ পৰা প্ৰিচি লিখি উলিয়াব পাৰিব আৰু পৰীক্ষাত এইবোৰ বস্তু কমন দিব নোৱাৰে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী নিচিনা আপোনালোকে এছে এইকেইখনে চাই যাব আপোনালোকৰ যদি টিউশ্যন ছাৰে কয় সেইকেইখনে আহিব স্কুলৰ ছাৰে যদি কয় এইকেইখন এছে চাই যাবি 10খন তাৰ ভিতৰতে মেট্ৰিকত কমন আহিব চ' ইয়াত তেনেকুৱা নহয় চ' আপোনালোকে এনেই 10খন ৰেণ্ডমলি এছে চাই গ'লে মানে তেনেকৈ কমন নপৰিব আৰু প্ৰিচিৰ ক্ষেত্ৰতো তেনেকুৱা প্ৰিচি আপোনালোকে প্ৰেক্টিছ কৰিব প্ৰেক্টিছৰ পৰাই আহিব আৰু এছেও তেনেকুৱা আপোনালোকে এছে 4-5খন প্ৰেক্টিছ কৰি যাব তেনেকৈ আপোনালোকে লিখিব পাৰিব যদিহে আপোনালোকে গোটেইখিনি বস্তু জানে তাতে কাৰণ এখন নাহে 3খন মানে এছে দিব তাৰ ভিতৰত এখন লিখিব লাগে চ' এটা নহয় এটা আপোনালোকে টাইটেল তাৰ পৰা বিচাৰি পেলাই পাবই নিজৰ ফেমিলিয়াৰ চ' তাৰ পৰাই লিখিব লাগিব আৰু প্ৰিচিৰ ক্ষেত্ৰতো তেনেকুৱা ইয়াতো চাগে 3খনমান মানে প্ৰিচি চাগে এখনেই দিব কাৰণ বহুতবিলাক পেজেছ লাগিব তো দিবও পাৰে নট চিয়'ৰ এবাউট ইট আৰু ইয়াতে যোনটো পেৰেগ্ৰাফ বহুত ডাঙৰ মে বি আপোনালোকৰ পৰীক্ষাত ইয়াতকৈ সৰু পেৰেগ্ৰাফৰো আহিব পাৰে চ' এইখনে আছিলে প্ৰিচি এতিয়া মই কৈ দিছোঁ CDPৰ জেনেৰেল নলেজৰ এটা ফুল কোৰ্চ এভেইলেবল আছে অপশ্যনেল পেপাৰৰ কোৰ্চ এভেইলেবল নাই এজ অফ নাও অপশ্যনেল পেপাৰ বেলেগ আৰু অপশ্যনেলৰ চিলেবাছটো ভালকৈ APSC ক্লিয়াৰলি কোৱা নাই জাষ্ট ডিগ্ৰী লেভেল বুলি কৈছে সেইটো কাৰণে কোৰ্চেছ প্ৰিপেয়াৰ কৰিবলৈ অলপ দিগদাৰ হৈছে তথাপিতো চাম যদিহে কাৰোবাৰ লগত কলেবৰেশ্যন কৰিব পাৰোঁ বা তেনেকৈ যদি মিলাব পাৰোঁ তেতিয়াহ'লে মই কি বুলি কয় আপোনালোকৰ CDPৰ যোনটো অপশ্যনেল ছাবজেক্টছ আছে তাৰ ভিতৰতো কেইটামান ছাবজেক্টছ কভাৰ কৰিবলৈ চেষ্টা কৰিম এতিয়া এজ অফ নাও জেনেৰেল নলেজৰ ফুল কোৰ্চ এটা এভেইলেবল আছে জেনেৰেল নলেজত আপোনালোকে জানে বহুতখিনি আছিলে চিলেবাছত তাৰে জেনেৰেল নলেজৰ ফুল কোৰ্চটোত ইনক্লুডেড থাকিব 2000+ মাল্টিপল চইচ কুৱেশ্যনছ অন হিষ্ট্ৰী কালচাৰ এণ্ড লিটাৰেচাৰ অফ আছাম এইখিনি ছল্ভ মাল্টিপল চইচ কুৱেশ্যনছ থাকিব চেপ্টাৰ ৱাইজ ক্ৰনলজিকেল অৰ্ডাৰত এজ পাৰ অফিচিয়েল চিলেবাছ 1000+ MCQs থাকিব ইণ্টাৰনেশ্যনেল নেশ্যনেল আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছ 2023-24 এজ অফ নাও মাৰ্চলৈকে কভাৰ হৈছে এতিয়া এপ্ৰিল মাহটো চলি আছে এপ্ৰিল মাহটো কমপ্লিট হোৱাৰ পিছত মে' মাহত আকৌ এপ্ৰিল মাহটো কভাৰ হ'ব তো তেনেকৈ আপোনালোকৰ যেতিয়ালৈকে পৰীক্ষা নহয়গৈ তেতিয়ালৈকে কাৰেণ্ট এফেয়াৰ্ছ কভাৰ হৈ থাকিব প্ৰত্যেক মাহে এতিয়া ধৰক পৰীক্ষা যদি জুলাইত হয়গৈ তেনেহ'লে জুন মাহলৈকে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ পাই যাব আৰু এবাৰ পঢ়াৰ পিছত আপোনালোকে কি বুলি কয় এবাৰ পে'মেণ্ট কৰাৰ পিছত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি আকৌ এক্সট্ৰাকৈ পে'মেণ্ট নকৰিলেও হ'ব প্ৰত্যেক মাহে ষ্টাৰ্টিঙত মোক এবাৰ ৰিমাইণ্ড কৰি দিব মেছেজ এটা দি পেলাই যে কাৰেণ্ট এফেয়াৰ্ছ লাগিছিলে চ' আগৰ প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে পাই যাব তাৰপিছত 1000+ MCQs অন ইণ্ডিয়ান পলিটি 2000+ MCQs অন ইণ্ডিয়ান ইকনমিক্স স্কিমছ অন উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট তো উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ স্কিমছখিনি ইম্পৰ্টেণ্ট ইয়াতে স্কিমছখিনি মানে ইয়াতে ইনক্লুডেড হৈ আছে জেনেৰেল নলেজ 2020 কুৱেশ্যন পেপাৰখনো ইনক্লুডেড হৈ আছে খালি 2020 কুৱেশ্যন পেপাৰখনৰ যোনখিনি
এনসাৰ কিজ আছে সেইখিনি মই মোৰ ভিডিঅ'ৰ থ্ৰুৱেদি দিছিলোঁ আপোনালোকক সো আপোনালোকে ভিডিঅ'টো ভিউ কৰিলে চাব পাৰিব দৰকাৰ পৰিলে মই ভিডিঅ'টোৰ লিংকো দি দিম এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা প্লেলিষ্টৰ লিংক দি আছে APSC CDPO বুলি সেই প্লেলিষ্টত গ'লে মানে আপোনালোকে গোটেইখিনি CDPO ৰিলেটেড ভিডিঅ'ছ পাই যাব আৰু এই জেনেৰেল নলেজ 2020 কুৱেশ্যন পেপাৰ ছল্ভ কুৱেশ্যন পেপাৰখনো সেই তাতে ইনক্লুডেড হৈ আছে তাৰ এই টোটেল 8000 প্লাছ ছল্ভ MCQs থাকিব গোটেইখিনি ছল্ভ আছে এনচাৰ্ছ আছে মাল্টিপল চইচ কুৱেশ্যনছ ইন PDF ফৰ্মেটত থাকিব প্ৰাইচটো হ'ল 350 অনলি ঠিক আছে গোটেইখিনি PDF ফৰ্মেটত থাকিব কালেক্ট কৰা হৈছে ফ্ৰম ভেৰিয়াছ জেনুইন চ'ৰ্চেছ ইনক্লুডিং মেটেৰিয়েলছ প্ৰিপেয়াৰ্ড বাই ভেৰিয়াছ কোচিং ইনষ্টিটিউটছ এণ্ড মাইছেল্ফ আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক যে CDPO জেনেৰেল নলেজ কোৰ্চটো লাগে আৰু বাকী ইংলিছৰ পেপাৰখনটো মই কভাৰ কৰিম বাকী অপশ্যনেলৰ ছাবজেক্টছ আনিবলৈ চেষ্টা কৰিম বাৰু এজ অফ নাওটো জেনেৰেল নলেজ পেপাৰখন এভেইলেবল আছে বাকী প্ৰিচি এছে এইখিনি বস্তু ভিডিঅ'তে কভাৰ কৰি দিম আৰু দৰকাৰ পৰিলে বাৰু কোৰ্চ এটাও এভেইলেবল কৰাম পিছলৈ কাৰণ পৰীক্ষালৈ টাইম আছে আপোনালোকৰ এনাফ টাইম পাই যাওঁ জেনেৰেল নলেজ পেপাৰখন কিন্তু অলপ ভাষ্ট হ'ব বহুতখিনি পঢ়িবলগীয়া হয় সেইটো কাৰণে জেনেৰেল নলেজ কোৰ্চটো আনা হৈছে আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক যে আপোনালোকক CDPOৰ জেনেৰেল নলেজ কোৰ্চটো লাগে মই লগে লগে আপোনালোকক হোৱাটছএপত পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপতে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ PDF ফৰ্মেটত পাই যাব লগতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো হোৱাটছএপৰ মেছেজৰ কাৰণেহে অকল এভেইলেবল থাকিব আৰু লগতে অন্য এভেইলেবল কোৰ্চেছ অন্য কোৰ্চেছবিলাকো এভেইলেবল আছে লাইক আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা আছে 450 ৰুপিছত APSC CDPO এইটো ক'লোৱে ফুল কোৰ্চ 350 আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2023 ADRE 2.0 ফুল কোৰ্চ 450 উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা আছে 400ত আছাম পুলিচৰ ফুল কোৰ্চ আছে 450ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ আছে 400ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ আছে 450ত APSC মটৰ ভেহিকল ইনস্পেক্টৰ ফুল কোৰ্চ আছে 450ত আৰু ঠিক তেনেদৰে ইণ্টাৰেষ্টেড কেণ্ডিডেটছে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে সেইটো মতে মই আপোনালোকক পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপতে গোটেইখিনি পাই যাব আৰু ইয়াতে যোনকেইটা কোৰ্চ মেনশ্যন আছে আপোনালোকে তাৰ কোৰ্চটোৰ কণ্টেণ্টছবিলাকো বিচাৰিলে মানে মোৰ পৰা পাই যাব হোৱাটছএপত মেছেজ কৰি জনাব যে আপোনালোকক কোনটো কোৰ্চৰ প্ৰতি ইণ্টাৰেষ্টেড আৰু কোনটো কোৰ্চৰ কণ্টেণ্ট লাগে মই লগে লগে আপোনালোকক প্ৰভাইড কৰিম পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে হোৱাটছএপতে আপোনালোকে গোটেইখিনি PDF ফৰ্মেটত পাই যাব MCQ ফৰ্মেটত আছে চেপ্টাৰ ৱাইজ আপোনালোকে একেবাৰে ডেছক্ৰিপটিভ টাইপকৈ পঢ়িবলগীয়া নহয় চ' আপোনালোকৰ কাৰণে ইমান টান নহ'ব আৰু যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল চ' ইমানখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক সকলো ধৰণৰ ইম্পৰ্টেণ্ট লিংকসমূহ দিয়া আছে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে এই কোৰ্চেছসমূহৰ কথাও উল্লেখ কৰা আছে আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কমেণ্ট ছেকশ্যনো পিন কৰা আছে আৰু সকলো ধৰণৰ ইম্পৰ্টেণ্ট লিংকসমূহ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি এই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম